আমি নলবৰীয়া কলিতা জনগোষ্ঠীৰ ৰাইজকে আমি আহ্বান জনাইছোঁ অহা 22 ডিচেম্বৰত প্ৰাগজ্যোতিষপুৰ দিৱস উদযাপিত কৰিবলৈ আমি গৈ আছোঁ। আমি জালুকবাৰীৰ ওচৰত তেতেলীয়া বিদ্যালয় প্ৰাংগণত অহা 22 ডিচেম্বৰত আমাৰ প্ৰাগজ্যোতিষপুৰ দিৱস উদযাপন হ'ব আৰু সেই দিৱসৰ জৰিয়তে আমি অসম চৰকাৰক আমাৰ মনোবেদনাখিনি আমি ক'ব বিচাৰিছোঁ। অসমৰ প্ৰত্যেকখন জিলাৰ পৰা কলিতা ৰাইজ আহিব আৰু কলিতা জনগোষ্ঠীৰ মূল দাবী হৈছে যে কলিতাসকলক জনজাতিকৰণ কৰিব লাগে স্বয় জনগোষ্ঠীৰ লগতে আৰু জনজাতি কৰি কলিতাসকলক জনজাতি কৰি এখন অসমক জনজাতি ৰাজ্য কৰিব লাগে বুলি চৰকাৰক আমি বহুবাৰ কৈ আহিছোঁ। যে আমাৰ প্ৰধান দাবীটো হৈছে যে আমাক জনজাতিকৰণ লাগিব আৰু যেতিয়ালৈকে জনজাতিকৰণ প্ৰক্ৰিয়া সমাপ্ত নহয় তেতিয়ালৈকে কলিতাসকলৰ কাৰণে 18% আসন শিক্ষা চাকৰি ব্যৱসায় আৰু ৰাজনৈতিক ক্ষেত্ৰখনত কলিতাসকলৰ কাৰণে 18% আসন সংৰক্ষণ কৰিব লাগে বুলি আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় মোদী ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেৰে যে কলিতাসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে কলিতাসকলৰ নতুন প্ৰজন্মৰ কাৰণে শিক্ষা ব্যৱসায় চাকৰি আৰু ৰাজনৈতিক ক্ষেত্ৰখনত 18% আসন সংৰক্ষণ কৰিব লাগে। দ্বিতীয়তে আমি ক'ব বিচাৰিছোঁ যে কলিতাসকলে আমি এখন প্ৰাগজ্যোতিষপুৰ নামেৰে কলিতা স্বায়ত্ত শাসন শাসিত পৰিষদ আমি বিচাৰি আছোঁ। কামৰূপ জিলা অবিভক্ত কামৰূপ জিলাক ভিত্তি হিচাপে লৈ অসমত এখন অবিভক্ত কামৰূপ জিলাক ভিত্তি কৰিলে অসমত এখন কলিতা স্বায়ত্ত শাসিত পৰিষদ গঠন হ'ব লাগে আৰু এই কলিতা স্বায়ত্ত শাসিত পৰিষদৰ কাৰণে প্ৰত্যেক বছৰে 1000 কোটি টকা 5 বছৰৰ কাৰণে 5000 কোটি টকা ধাৰ্য কৰিব লাগে। আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেৰে যে এই দাবীকেইটা যদি মীমাংসা নকৰে চৰকাৰে মীমাংসা কৰাৰ কাৰণে যদি আগবাঢ়ি নাহে তেনেহ'লে কিন্তু আমি কম দিনৰ ভিতৰতে অৰ্থাৎ 22 তাৰিখৰ পিছতে কিন্তু আমি আকৌ আন্দোলনৰ কাৰ্যসূচী আমি সাময়িকভাৱে স্থগিত ৰাখিছিলোঁ। এই স্থগিত ৰখা কাৰ্যসূচী কিন্তু আমি ঘোষণা কৰিবলৈ বাধ্য হ'ম। আমাৰ বিধানসভাত কেইবাগৰাকীও কলিতাৰ বিধায়ক আছে, 3গৰাকীকৈ কলিতাৰ কেবিনেট মন্ত্ৰী আছে, 5জনকৈ আমাৰ সাংসদ আছে, 2জন লোকসভাৰ 3জন ৰাজ্যসভাৰ সাংসদ আছে। তেখেতসকলক আমি বিনম্ৰভাৱে আহ্বান ৰাখিছোঁ যে তেখেতসকলৰ নিৰ্দিষ্ট মঞ্চত অৰ্থাৎ বিধানসভা আৰু লোকসভাত কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা দাবীটো সমস্যাৰে তেওঁলোকে উচ্চাৰণ কৰিব লাগে আৰু উচ্চাৰণ যদি নকৰে তেনেহ'লে কিন্তু অনাগত দিনত ৰাইজে তাৰ কাৰণে বিচাৰ বিবেচনা কৰিবলৈ বাধ্য হ'ব। আপোনালোকৰ মাধ্যমেৰে সেইটো ক'ব আমি বিচাৰিছোঁ। মন্ত্ৰীগোটৰ প্ৰতিবেদন ইতিমধ্যে চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে। স্বয় জনগোষ্ঠীক মন্ত্ৰীগোটৰ প্ৰতিবেদন এইটোত আমি বিৰোধিতা কৰা নাই, কিন্তু তেওঁলোকৰ লগত এই প্ৰতিবেদনখন যেতিয়ালৈকে কাৰ্যকৰী নহয় তাৰ ভিতৰত আমি কৈছিলোঁ যে আমাৰ বিফৰ ইলেকশ্যন অৰ্থাৎ ফেব্ৰুৱাৰীৰ ভিতৰত কলিতা জনগোষ্ঠীৰ কাৰণে এটা এথনিক ৰিপৰ্ট চৰকাৰে উলিয়াব লাগে আৰু সেই এথনিক ৰিপৰ্টে যদি কয় যে কলিতাসকলে জনজাতিকৰণৰ কাৰণে উপযুক্ত তেনেহ'লে আমাক বিফৰ ইলেকশ্যন আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো চৰকাৰে আগবঢ়াই নিব লাগে আৰু তেওঁলোকৰ লগত একেলগে আমাক আগবঢ়াই নি অসমখনক সুদৃঢ় কৰাৰ কাৰণে তেখেতসকলে এটা ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ।